নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচৰ বাবে উপযোগী যোগ্যতা কৰা 30টা মিক্সড জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজি খণ্ডটি হৈছে 46। আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে দ্য নেম অফ পেট্ৰলিয়াম ৰিফাইনিং প্ৰসেস ইজ। পেট্ৰলিয়াম শোধন কৰা পদ্ধতিটোৰ নাম হৈছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰেকচনেল ডিষ্টিলেশ্যন। বন্ধুসকল, পেট্ৰলিয়াম শোধন কৰা পদ্ধতিটোৰ নাম হৈছে ফ্ৰেকচনেল ডিষ্টিলেশ্যন। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কালেকশ্যন অফ এছামিজ ষ্টৰিজ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুৰভি। বন্ধুসকল, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত সুৰভি নামৰ গল্প সংকলনখনেই হৈছে প্ৰথম অসমীয়া গল্প সংকলন। নেক্সট কুৱেশ্যন, দ্য ইউনিট অফ পাৱাৰ লেন্স ইজ। লেন্সৰ ক্ষমতাৰ একক হৈছে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডায়প্টাৰ। বন্ধুসকল, লেন্সৰ ক্ষমতাৰ এককটোৰ নাম হৈছে ডায়প্টাৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ শ্বৰ্ট ষ্টৰি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সেউতী। বন্ধুসকল, লক্ষ্মীনাথ বেজবৰুৱা হৈছে অসমীয়া চুটি গল্পৰ জনক আৰু লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত সেউতী নামৰ গল্পটোই হৈছে প্ৰথম অসমীয়া চুটি গল্প। নেক্সট কুৱেশ্যন, দ্য নেম অফ দ্য এপাৰেটাছ থ্ৰু হুইচ ইলেক্ট্ৰিকেল এনাৰ্জি কাভাৰ্ড টু মেকানিকেল এনাৰ্জি ইজ। বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰা সঁজুলিবিধৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মটৰ। বন্ধুসকল, বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰা সঁজুলিবিধৰ নাম হৈছে মটৰ। নেক্সট কুৱেশ্যন, দ্য স্প্লিটিং অফ হোৱাইট লাইট ইনটু স্পেক্ট্ৰাম অফ 7 কালাৰ ইজ কল্ড। বগা পোহৰ 7টা ৰঙলৈ বিভাজিত হোৱাকে কোৱা হয়। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিছপাৰচন। বন্ধুসকল, বগা পোহৰ 7টা ৰঙলৈ বিভাজিত হোৱাটোক কোৱা হৈছে ডিছপাৰচন। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ প্ৰিণ্টেড নভেল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাহৰী। বন্ধুসকল, প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম হৈছে লাহৰী। নেক্সট কুৱেশ্যন, দ্য ইনষ্ট্ৰুমেণ্ট ইউজড ইন ছাবমেৰিন টু ভিউ অভাৰহেড অবজেক্ট ইজ। ওপৰৰ বস্তু চাবলৈ ছাবমেৰিনত ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল। অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পেৰিস্কোপ। বন্ধুসকল, ওপৰৰ বস্তু চাবলৈ ছাবমেৰিনত ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে পেৰিস্কোপ। নেক্সট কুৱেশ্যন, চাউণ্ড কেন নট ট্ৰেভেল থ্ৰু। শব্দ পাৰ হৈ নাযায়। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভেকুৱাম। বন্ধুসকল, ভেকুৱামৰ মাজেৰে শব্দ পাৰ হৈ যাব নোৱাৰে। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেভেল ষ্টৰি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিলাতৰ চিঠি। বন্ধুসকল, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম হৈছে বিলাতৰ চিঠি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ৰিজাৰ্ভ ফৰেষ্ট ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান। বন্ধুসকল, ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম হৈছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, দ্য থৰ ডিজাৰ্ট ইন ইণ্ডিয়া ইজ লোকেটেড টু দ্য ৱেষ্ট অফ হুইচ মাউণ্টেইন ৰেঞ্জ। ভাৰতৰ থৰ মৰুভূমি কোনখন পৰ্বতমালাৰ পশ্চিম ফালে অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰাৱলী। বন্ধুসকল, ভাৰতৰ থৰ মৰুভূমিখন আৰাৱলী পৰ্বতমালাৰ পশ্চিম দিশত অৱস্থিত। নেক্সট কুৱেশ্যন, অলিম্পিয়ান শিৱ থাপা অফ আছাম ইজ এছ'চিয়েট উইথ হুইচ স্পৰ্টছ। অসমৰ অলিম্পিয়ান শিৱ থাপা কোনবিধ খেলৰ লগত জড়িত?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বক্সিং বন্ধুসকল অসমৰ অলিম্পিয়ান শিৱ থাপা বক্সিং খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ৰোমান্টিক পয়েম অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বনকুঁৱৰী বন্ধুসকল চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত বনকুঁৱৰী নামৰ কবিতাটোৱে হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা নেক্সট কুৱেশ্যন ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ ফ্ৰম আছাম টু বি ইনক্লুডেড ইন দ্য ইণ্ডিয়া এ টিম অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জাভেদ জামান বন্ধুসকল ভাৰতীয় এই দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈছে জাভেদ জামান নেক্সট কুৱেশ্যন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তিজনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু উইন এন অলিম্পিক মেডেল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাভলীনা বৰগোহাঁই বন্ধুসকল অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈছে লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যনছ চেণ্টাৰ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেঘালয় বন্ধুসকল উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ ভাৰতৰ মেঘালয় ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন হু ৱাজ দ্য ফাৰ্ষ্ট অথৰ অফ এছামিজ ফিকশ্যন অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা বন্ধুসকল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন ইন হুইচ ফিল্ড আৰ দ্য গ্ৰেমি এৱাৰ্ড এৱাৰ্ডেড কোনটো ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সংগীত বন্ধুসকল সংগীতৰ ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন হুইচ আহোম মনাৰ্ছ হোপ টু মেক দ্য আহোম কিংডম এন ইম্পৰ্টেণ্ট পাৱাৰ ইন ইণ্ডিয়া আহোম ৰাজবংশৰ কোনজন স্বৰ্গদেউ ভাৰতৰ অন্যতম শক্তিশালী ৰজাৰূপে চিহ্নিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুদ্ৰসিংহ বন্ধুসকল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই ভাৰতৰ অন্যতম শক্তিশালী ৰজাৰূপে চিহ্নিত হৈছিল নেক্সট কুৱেশ্যন এট হুইচ প্লেচ ডাছ দ্য মানাছ ৰিভাৰ মিট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কোনটো স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যোগীঘোপা বন্ধুসকল মানস নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হোৱা স্থানটোৰ নাম হৈছে যোগীঘোপা নেক্সট কুৱেশ্যন মাউণ্ট কিলিমাঞ্জাৰো চিটুৱেটেড ইন হুইচ কাউণ্ট্ৰি মাউণ্ট কিলিমাঞ্জাৰো কোনখন দেশত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি টানজানিয়া বন্ধুসকল মাউণ্ট কিলিমাঞ্জাৰো টানজানিয়া দেশত অৱস্থিত নেক্সট কুৱেশ্যন ডিউৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি ৱাজ দ্য মদন কামদেৱ টেম্পল বিল্ড ইন কামৰূপা কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাল ৰাজবংশ বন্ধুসকল পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন অন হুইচ প্লেনেট নাছা ফাউণ্ড ৱাটাৰ নাছাই কোনটো গ্ৰহত পানী লাভ কৰিছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্চ অৰ্থাৎ মংগল গ্ৰহ বন্ধুসকল নাছাই মংগল গ্ৰহত পানীৰ সন্ধান লাভ কৰিছে নেক্সট কুৱেশ্যন হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান ফুটবল ভাৰতীয় ফুটবলৰ পিতৃ বুলি কাক গণ্য কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নগেন্দ্ৰ প্ৰসাদ সৰ্বাধিকাৰী বন্ধুসকল ভাৰতীয় ফুটবল দলৰ পিতৃ বুলি নগেন্দ্ৰ প্ৰসাদ সৰ্বাধিকাৰীক গণ্য কৰা হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৱেৰ দ্য ফাৰ্ষ্ট টু ষ্টেট ইন ইণ্ডিয়া হুইচ ইষ্টাব্লিছড পঞ্চায়ত ৰাজ ইন 1956 1956 চনত পঞ্চায়তী ৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য তলৰ কোন দুখন অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশ বন্ধুসকল ভাৰতত পঞ্চায়তী ৰাজ স্থাপন কৰা
প্ৰথম ৰাজ্য দুখন হৈছে ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ ন'ন এজ। ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ হৈছে, অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পৰম 8000। বন্ধুসকল, ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰটোৰ নাম হৈছে পৰম 8000। নেক্সট কুৱেশ্যন, হৰপ্পা ক্ষেত্ৰ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ। হৰপ্পা ক্ষেত্ৰ কোন নদীৰ পাৰত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ৰবি। বন্ধুসকল, হৰপ্পা ক্ষেত্ৰখন ৰবি নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড টেভেগা মুভমেণ্ট অকুৰ ইন 1946। 1946 চনত টেভেগা আন্দোলন ক'ত সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ৱেষ্ট বেংগল। বন্ধুসকল, 1946 চনত টেভেগা আন্দোলন পশ্চিমবংগত সংঘটিত হৈছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে প্ৰশ্নটোৰ উত্তৰ কমেণ্ট যোগে জনাব। হুইচ ইজ দ্য স্মলেষ্ট ৱাইল্ড লাইফ চেংচুৰী অফ আছাম। অসমৰ ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? বন্ধুসকল, এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।